নমস্কাৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি টপিকটো কোনো কোৰ্স বা এডমিশন ৰিলেটেড নহয় মানে তোমালোকৰ ফালৰ পৰা না মোৰ তাত তিনিটা কমন কোৱেশ্চন থাকে কমেন্ট বক্সত প্ৰায় থাকে ফাৰ্ষ্টটো হৈছে যে যিকোনো এটা মেডিকেল কোৰ্স বা টেকনিক্যাল কোৰ্স কৰাৰ লগে লগে আমি জব পাম নে বা এই পাৰ্টিকুলাৰ কোৰ্সটো কৰিলে জব পামে নে বা কোৱেশ্চনটো হৈছে কিমান মাৰ্ক পালে সিট পাম আৰু থাৰ্ড কোৱেশ্চনটো যে বা আমি যদি প্ৰাইভেট কে কোৰ্সটো কৰো তেনেহলে আমি ইন ফিউচাৰত গৈ কিনে জব পাম নে নাই তো এই কোৱেশ্চন কেটা তোমালোকৰ ফালৰ পৰা প্ৰাইভেট বোৰ্ডত আহি থাকে সেইকাৰণে মই ভাবিলো আজি এই টপিকটোৰ ওপৰত এটা ভিডিঅ' বনাও তো ফাৰ্ষ্ট কথা হ'ল তুমি যেটো কোৰ্স কৰিব ওলাইছা ন মেডিকেলে হওক বা টেকনিক্যাল ৰিলেটেডে হওক এই কোৰ্সটো তোমাৰ যেটো পাৰ্টিকুলাৰ ইন্টাৰভিউ হ'ব এই ইন্টাৰভিউত বহাৰ কাৰণে হে কোৱালিফিকেশন মাত্ৰ তুমি ইন্টাৰভিউ ক্ৰেক কৰাৰ কাৰণে নহয় কাৰণ ইন্টাৰভিউ তুমি কেনেকৈ ক্ৰেক কৰিবা চোৱা ফাৰ্ষ্ট কথা হ'ল তুমি তোমাৰ এই কোৰ্সটোৰ ওপৰত ইন্টাৰেষ্ট থাকিব লাগিব এডমিশন লোৱাৰ আগৰ পৰাই এডমিশন লোৱাৰ পিছত মানে আদাক দেখি উঠিল গা টাইপকে যে বেলেগে হৈছে ময়ো কৰি আছো কোৰ্সটো তেনেকৈ ইন্টাৰেষ্ট থাকিলে নহ'ব কিছুমানৰ বাৰু এতিয়াও ইন্টাৰেষ্ট আহে কিন্তু যেতিয়া তোমাৰ আগৰ পৰাই ইন্টাৰেষ্ট থাকিব ন কোৰ্সটোৰ ওপৰত আৰু পাৰ্টিকুলাৰ সাবজেক্টৰ ওপৰত লাহে লাহে তোমাৰ কিউৰিয়ছিটি বাঢ়িব আৰু কিউৰিয়ছিটিয়ে কি কৰিব তোমাক ডিপ নলেজ সাবজেক্টৰ ওপৰত গেইন কৰাত বহুতখিনিয়ে সহায় কৰিব একদম যদি মই শৰ্টকাটত কওঁ তেনেহলে মানে কি তোমাৰ যিটো হবি আছে ন সেই হবিকে তুমি কেৰিয়াৰ অপচন হিচাপত লোৱা মানে মা দেউতা বা কোনোবা তোমাৰ ফ্ৰেণ্ডে কোৰ্সটো কৰি আছে নহয় সেনেকে কেতিয়াও এডমিশন নলবা কাৰণ কিয় চোৱা টাইম প্লাস তোমাৰ বয়স সেইটোতো যায়ে আছে কোৰ্সটো পিছত বেলেগ কোৰ্স কৰাৰ কাৰণে চান্স পাবা কিন্তু তোমাৰ টাইম আৰু বয়সটো ৰখি নাথাকে ন নো ডাউট আই হোপ তোমালোকৰ ক্লিয়াৰ হ'ল এতিয়া সেকেন্ড কথা হৈছে যে কিমান মাৰ্ক পালে আমি সিট পাম চোৱা মই ভাবো যে এইটো ডাইৰেক্টলি কোনেও ক'ব নোৱাৰে কিমান মাৰ্ক পালে সিট পাম কাৰণ কিয় প্ৰত্যেক বছৰে ষ্টুডেণ্টে কেতিয়াও কম মাৰ্ক নাপায় প্ৰত্যেক বছৰ মাৰ্কটো বাঢ়িয়ে গৈ থাকে আৰু তেনেকুৱা তুলনাত কি হয় আমাৰ সিটটো একেখিনিয়ে থাকে ন সিটটো কেতিয়াও নবঢ়ায় কেতিয়াবা হঠাৎ কেতিয়াবাহে কোনোবা এখন ইনষ্টিটিউটত সিট বঢ়াই দিয়ে কেতিয়াবা বঢ়াই দিয়ে এনেকুৱা হয় যে একদম নবঢ়ায় কিন্তু তোমাৰ লাভ ভাল থাকিব লাগিব সেইকাৰণে ডাইৰেক্টলি বা লাষ্ট ইয়াৰৰ কাটঅফ সেইকাৰণে আমি কোনেও ক'ব নোৱাৰো এইখিনি মাৰ্ক এইবাৰ পালে আমি সিট পাম আৰু বহুতে প্ৰেডিক্ট কৰে যে এইখিনি পাম কিন্তু চান্স তোমাৰ 50-50 থাকে চিউৰ কেনেকে হ'ব চোৱা কিছুমান মানে এক্সাম্পল দি কেনে বুজাই লওঁ ধৰি লোৱা তোমাৰ কোৰ্সটোৰ কাৰণে সিট কেপাচিটি আছে 200টা তো তুমি কি হ'ব টপ 50ৰ ভিতৰত থাকিব লাগিব ৰেংক ৱাইজত তেতিয়াহে তোমাৰ সিট পোৱাৰ কাৰণে চান্স থাকে এনেকুৱা হয় যে ৱেটিং লিষ্ট নোলাবই বেছিভাগ এনেকুৱা টেকনিক্যাল কোৰ্স হওক বা মেডিকেল ৰিলেটেড কোৰ্সৰ কাৰণে সদায় ৱেটিং লিষ্ট ওলায় কিন্তু তোমাৰ ৰিস্কো বহুত বেছিয়ে হৈ যায় সিট পোৱাৰ কাৰণে তো এইখিনিও ডাউট ক্লিয়াৰ হ'ল এতিয়া থাৰ্ড কথা হ'ল ছুটি জাগা বা প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত পঢ়াৰ লগে লগে আমি চাকৰি পাম নে নাই আৰে নিশ্চয় পাবা কিহৰ কাৰণে নাপাবা ফাৰ্ষ্ট কথা চোৱা আজিকালি প্ৰাইভেট কলেজতো কেম্পাছ ইণ্টাৰভিউ হয় তো কেম্পাছ ইণ্টাৰভিউ হোৱাৰ লগে লগে তোমাৰ অবভিয়াছলি চাকৰি পোৱাৰ কাৰণে বহুতখিনিয়ে চান্স থাকে ইয়াতে তোমাৰ মেটাৰ কৰে মাৰ্ক আৰু সাবজেক্টটোৰ ওপৰত থকা নলেজৰ ওপৰত তোমাৰ যদি সেই পাৰ্টিকুলাৰ সাবজেক্টটোৰ ওপৰত নলেজ থাকে তেনেহ'লে তুমি সদায় নিশ্চয় চাকৰি পাবা সব সৰুটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিলো আই হোপ তোমালোকৰ ডাউট বহুতখিনি ক্লিয়াৰ হ'ল আৰু এনেকুৱা যদি কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা মই যিমানখিনি বাৰু উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম তুমি যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা লগতে তুমি যদি মোৰ ভিডিঅ'টো শেষলৈ চাইছা তেনেহ'লে